সামিউল হক পলিটেকনিকৰ এগৰাকী ষ্টুডেণ্ট নন্দিনী কাশ্যপৰ গাড়ী খুন্দাত তেখেতৰ ইতিমধ্যে মৃত্যু হৈছে। আমি প্ৰথমতে সামিউল হকৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। এতিয়া প্ৰথম কথাটো হৈছে আপোনালোকে নিশ্চয় দেখা পাইছে যে নন্দিনী কাশ্যপে যিদিনা এই দুৰ্ঘটনাটো সংঘটিত কৰিছিলে আমি ভিডিঅ'ৰ যোগেদি দেখিছোঁ যে তেখেতে চিকিৎসালয়লৈ লৈ যোৱাৰ ফলনি যুৱকজনক খুন্দিয়াই দিলে, সামিউল হকক খুন্দিয়াই দিলে। জীৱন মৰণৰ লগত সেই সময়ত যুঁজি থকা সেই যুৱকজনক চিকিৎসালয়লৈ লৈ যোৱাৰ প্ৰয়োজন আছিল, কিন্তু তেওঁ লৈ নগৈ আপোনাৰ তাৰ পৰা পলায়ন কৰিছিলে। আৰু সেইদিনা তাত দুৰ্ঘটনা হোৱা ঠাইত যিবিলাক যুৱক আছিলে তেওঁলোকে স্কুটি লৈ খেদি খেদি গৈ তেখেতক আবদ্ধ কৰি কিছু প্ৰশ্ন উত্থাপন কৰিছিল। তেতিয়াও আমি দেখিছিলোঁ যে নন্দিনী কাশ্যপ বোলে এই অভিনেত্ৰীগৰাকীয়ে ওলোটাই দমহে দিছিলে, কাজিয়া কৰা আমি দেখিছিলোঁ। গতিকে নন্দিনী কাশ্যপৰ মেণ্টেলিটিটো আপোনালোকে নিশ্চয় দেখা পাইছে, টিভিত দেখা পাইছে বা সেই ভিডিঅ'ৰ যোগেদি আপোনালোকে নিশ্চয় দেখা পাইছে। গতিকে আমি ক'ম যে নন্দিনী কাশ্যপৰ এই যিটো দুৰ্ঘটনাৰ যিটো ঘটনা, সেই ঘটনাটো নন্দিনী কাশ্যপৰ ভুলৰ কাৰণে আজি সামিউল হকৰ যে মৃত্যু হ'ল সেই কথাটো স্পষ্ট হৈছে। গতিকে আমাৰ দাবীটো হৈছে অতি শীঘ্ৰে নন্দিনী কাশ্যপক কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক। আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰু আৰক্ষীৰ ভাষ্য অনুসৰি এনেকুৱা নালাগে যে তেওঁ ৰেছপনচিবিলিটি লৈ যে কেছটো আগবঢ়াই লৈ যাব, তেনেকুৱা যেন নালাগে, চিৰিয়াছনেছটো আমি দেখিবলৈ পোৱা নাই। গতিকে আমাৰ দাবীটো হৈছে আৰক্ষীয়ে দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবৰ কাৰণে নন্দিনী কাশ্যপ এগৰাকী হত্যাকাৰী বুলিয়ে ক'ম এতিয়া যে তেখেতক কঠোৰ পৰা কঠোৰ শাস্তি দিবৰ কাৰণে প্ৰয়োজনীয় ব্যৱস্থাপনা আৰক্ষীৰ ফালৰ পৰা ল'ব লাগিব। আৰু দ্বিতীয় কথাটো আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে যে নন্দিনী কাশ্যপে যেতিয়া দুৰ্ঘটনাটো সংঘটিত কৰিছিলে তাৰ পাছত মেডিকেললৈতো তেওঁ নিনিলেই। তাৰ পাছত যেতিয়া একাংশ লোকে মেডিকেললৈ লৈ গ'ল, তাৰ পাছত GMCHত 3 দিন চিকিৎসাৰ নামত একোৱেই নকৰিলে বুলি এতিয়া বাতৰি প্ৰকাশ পাইছে। মানে GMCHত এগৰাকী দুৰ্ঘটনাগ্ৰস্ত যুৱকক আচলতে উপযুক্ত চিকিৎসা নিদিয়াটো কেনেকুৱা ভয়াৱহ কথা। ৰাজ্যখনৰ আটাইতকৈ ডাঙৰ মেডিকেল কলেজখনত সেইটো অত্যন্ত দুৰ্ভাগ্যজনক। আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদায় ৰাজ্যখনৰ বিভিন্ন জিলাত আপোনাৰ মেডিকেল কলেজ পাতিছে বুলি বহুত ডাঙৰ ডাঙৰ ভাষণ দি থাকে। যদি আপুনি পতাই মেডিকেল কলেজবিলাকত উপযুক্ত ট্ৰিটমেণ্টৰে ব্যৱস্থা নাথাকে তেনেহ'লে এই মেডিকেল কলেজবিলাকৰ আচলতে প্ৰয়োজনীয়তাটো ক'ত, সেই প্ৰশ্নবিলাক আজি আহিছে। আৰু যিগৰাকীক বৰ্তমান সময়ত স্বাস্থ্যমন্ত্ৰীৰ দায়িত্ব দি থৈছে এগৰাকী মাটিৰ মাফিয়া, মাটিৰ দালাল আপোনাৰ অশোক সিংঘালেতো আৰু তেওঁ নিজে গমেই নাপায় নেকি তেওঁ যে স্বাস্থ্যমন্ত্ৰী, তেওঁতো কোনো খা খবৰে নাই। চৰকাৰী মেডিকেল কলেজবিলাকত আচলতে উপযুক্ত চিকিৎসা সেৱা ৰোগীয়ে পাইছে নে নাই তেনেকুৱা ধৰণৰ তেওঁৰ যে কিবা খা খবৰ যে লয় তেনেকুৱা বাতৰি কিন্তু আমি কেতিয়াও দেখা নাই। গতিকে নামত এনে স্বাস্থ্যমন্ত্ৰী হৈ আছে। গতিকে নামত থকা স্বাস্থ্যমন্ত্ৰীৰ জৰিয়তে মেডিকেল কলেজবিলাকত ৰোগীয়ে সুচিকিৎসা কেতিয়াও যে নাপাব সেই কথাটো আজি স্পষ্ট হৈছে। আৰু সেইকাৰণে কৈছোঁ যে GMCHৰ চিকিৎসা সেৱা বা ৰাজ্যখনৰ মেডিকেল কলেজবিলাকৰ চৰকাৰী মেডিকেল কলেজবিলাকত যে ৰোগীয়ে উপযুক্ত চিকিৎসাৰ অভাৱত মৃত্যু যে হয় সেই কথাটো আজি সামিউল হকৰ মৃত্যুৰ ঘটনাটোৱে প্ৰমাণ কৰিছে। আজি GMCH যিটো আচলতে উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ ডাঙৰ মেডিকেল কলেজ বুলি কোৱা হয়, গতিকে সেই মেডিকেল কলেজে গুৱাহাটীৰ এখন এপল' মেডিকেললৈ আপোনাৰ GMCHত চিকিৎসা নোহোৱাৰ কাৰণে তালৈ লৈ যোৱা ঘটনাটোৱে কি উদঙাইছে। আজি আপোনাৰ GMCHত ৰোগীয়ে উপযুক্ত আপোনাৰ চিকিৎসাৰ পৰা বঞ্চিত হ'ব লগা হয়, যাৰ কাৰণে সামিউল হকৰ মৃত্যু হৈছে, যাৰ কাৰণে আজি GMCHত চিকিৎসা নকৰাৰ কাৰণে আপোনাৰ ওচৰৰে আপোনাৰ গুৱাহাটীৰ এপল' মেডিকেলত সামিউল হকক ভৰ্তি কৰাবলগীয়া হৈছে। 3 দিন তেওঁলোকে আচলতে কি কৰিলে, চিকিৎসা সেৱাৰ নামত GMCHত আচলতে সামিউল হক এগৰাকী পলিটেকনিকৰ ষ্টুডেণ্ট, সম্ভাৱনাপূৰ্ণ এগৰাকী ষ্টুডেণ্ট, তেখেতক 3 দিন যে ৰাখিলে, 3 দিনত আচলতে তেওঁক একো চিকিৎসা প্ৰদান কৰা নহ'ল নেকি সেই প্ৰশ্নবিলাক আজি আহিছে। আৰু বহুতে কৈছে একোৱে নকৰিলে বুলি। গতিকে একোৱে নকৰাৰ অভিযোগ কৰাৰ পাছত আপোনালোকে নিশ্চয় দেখিছে যে তেওঁক এপল' মেডিকেললৈ অনা হৈছে তাত চিকিৎসা নোপোৱাৰ কাৰণে। গতিকে এইটো ৰাজ্যৰ চিকিৎসা ব্যৱস্থাটোৰ ফুপুলা স্বৰূপটো উদঙাই দিছে এই গোটেই ঘটনাটোৱে। আৰু সেইকাৰণে কৈছোঁ এনেই ভাষণত যে মেডিকেল কলেজ পাতিছোঁ বুলি বহুত ডাঙৰ ডাঙৰ ফুলজাৰি মাৰি থাকিলে নহ'ব। মেডিকেল কলেজবিলাকত ৰোগীয়ে উপযুক্ত চিকিৎসা সেৱা লাভ কৰিছে নাই সেই কথা বতৰাবিলাক মুখ্যমন্ত্ৰী বা স্বাস্থ্যমন্ত্ৰীয়ে নজৰ ৰাখিব লাগিব কিন্তু। আৰু এতিয়া যিজনক স্বাস্থ্যমন্ত্ৰী পাতি থৈছে এই কথাটো মই কৈছিলোঁ যে এই অশোক সিংঘাল মানুহজন বেপাৰী মানুহ। তেখেতৰ এই স্বাস্থ্য খণ্ডত তেওঁ যে কিবা আপোনাৰ
ৰোগীয়ে উপযুক্ত চিকিৎসা সেৱা লাভ কৰিছে নে নাই সেই বিষয়বিলাকত যে তেওঁ সোমাব পাৰিব সেই কথাটো আমাৰ মনত নাই গতিকে সেই মানুহজনক স্বাস্থ্য বিভাগৰ মন্ত্ৰীৰ পৰা আচলতে অপসাৰণ কৰিব লাগে